ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰী চম্পাৱতী নৈৰ পাৰত আজিৰে পৰা আৰম্ভ হ'ল পুঠিমাৰী চম্পাৱতী নৈৰ পাৰ ফেষ্টিভেল। উক্ত ফেষ্টিভেলৰ দ্বাৰ মুকলি কৰিলে অসম চৰকাৰৰ বেচা কিনা নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহিয়ে। ৰাইজক মনোৰঞ্জন দিবলৈ আহিব হলিউড আৰু বলিউড জগতৰ গায়ক গায়িকা। শিশু মনোৰঞ্জনৰ বাবে আছে নাগৰদলাকে আদি কৰি বিভিন্ন ধৰণৰ আকৰ্ষণীয় মনোৰঞ্জনদায়ক ব্যৱস্থা। উল্লেখ্য যে পিছপৰা আৰু নৈপৰীয়া অঞ্চলৰ জীৱন জীৱিকাৰ প্ৰতিচ্ছবি বিশ্ব দৰবাৰত ভাঙি ধৰিবলৈ পুঠিমাৰী চম্পাৱতী নৈৰ পাৰ ফেষ্টিভেল অনুষ্ঠিত কৰা বুলি জানিবলৈ দি ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰে উদ্যোক্তাসকলে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমি ধন্যবাদ জনাইছোঁ যে আজি ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত পুঠিমাৰী গাঁও পঞ্চায়তৰ পুঠিমাৰী অঞ্চলৰ এটা বৃহৎ অঞ্চলত আজি চম্পাৱতী নৈৰ পাৰ ফেষ্টিভেল উদযাপন কৰি আছোঁ। 11 দিনীয়া কাৰ্যসূচীৰে আজি এই ফেষ্টিভেলখন অনুষ্ঠিত কৰা হৈছে। গতিকে আজি ইতিমধ্যে আমি আমাৰ অসম চৰকাৰৰ মাননীয় অধ্যক্ষ ডাঙৰীয়া ডক্টৰ অশোক কুমাৰ সিংহি ডাঙৰীয়া আহি ইতিমধ্যে আমাৰ কাৰ্যসূচীখন সভা উদ্বোধন কৰিলে। গতিকে তেখেতক আপোনালোকৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চাগতে ধুবুৰী জিলা তথা অসমবাসীক আজি আমাৰ এই কাৰ্যসূচী সুচাৰুৰূপে যাতে আমি পৰিচালনা কৰিব পাৰোঁ বা এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ কাৰণে সমূহ ধুবুৰীবাসীক তথা অসমবাসীক আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। ইয়াত বিশেষ আকৰ্ষণ ক'বলৈ গ'লে সাংস্কৃতিক সন্ধিয়া হ'ব। তাৰপিছত আপোনাৰ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে। আমাৰ টলিউড বলিউডৰ বিভিন্ন গায়ক গায়িকাসকলে আহিব। গতিকে ইয়াৰ বৃহৎ অঞ্চলৰ মানুহখিনিক মনোৰঞ্জন দিয়াৰ কাৰণে আমি যিমানখিনি পাৰোঁ বলিউড টলিউডৰ গায়ক গায়িকাসকলক আনিবলৈ আমি যত্ন কৰিম। ইয়াৰ আইডিয়াটো মূল কাৰণ এইটোৱেই যে আজি চৰচাপুৰীৰ মানুহখিনি কেনেধৰণৰ জীৱন যাপন কৰি আছে, এই বস্তুখিনি আজি বিশ্বৰ দৰবাৰত তথা অসমৰ দৰবাৰত দেখুৱাৰ কাৰণে আজি আমি এটা এনেকুৱা ধৰণৰ পদক্ষেপ লৈছোঁ। গতিকে আজি এইখিনিৰ জৰিয়তে আমি অসমবাসীক তথা ধুবুৰীবাসীক দেখাব বিচাৰিছোঁ যে চৰচাপুৰীৰ মানুহখিনি কেনেধৰণৰ মানে যন্ত্ৰণাত ভুগি তেওঁলোকে ইয়াত বসবাস কৰি আছে।